খুব ধুনীয়া এখন চিনেমা চালে হয় সাসপেন্সৰে ভৰ্তি হয় হয় কি ক'ব কি ক'ব কি ক'ব আচলতে অসমবাসী ৰাইজে ইমান মৰম দিছে তাৰ কাৰণে আমি সঁচাই কৃতজ্ঞ আৰু আমি ভাবাতকৈ বেছি মৰম দিছে আৰু এতিয়া কি হৈছে এসপ্তাহ দুসপ্তাহ আজি তিনি সপ্তাহতো আজি যথেষ্ট হাউচফুল সকলোখিনি অসমত আজি চাইছোঁ গোটেই অসমত হাউচফুল গতিকে যথেষ্ট ভাল লাগিছে আৰু আমাক বহুত উৎসাহ যোগাইছে আপোনালোকে আৰু হিন্দী চিনেমাবিলাকো আহিছে তাক পিছুৱাই পেলাই আজি অসমীয়া চিনেমা এনেকৈ হাউচফুল হৈছে তাৰ কাৰণে যথেষ্ট আমি আশাবাদী আৰু আগলৈ কাম কৰাৰ কাৰণে বহুত ধুনীয়া হৈছে আৰু সকলোৱে আমাক ইমান ছাপোৰ্ট কৰিছে আৰু আগলৈ কৰিব আৰু ২-৩ সপ্তাহ আৰু আগলৈ আমাৰ চিনেমাখন চলি থাকক তাৰে আশা কৰিছোঁ আহিব পাৰে আপোনালোকৰ মৰম আৰু যিখিনি ইচ্ছা আপোনালোকৰ ইচ্ছাৰ ফলত চিৰিজৰ পৰা চিনেমালৈ আহিল এতিয়া পাৰ্ট 1-ৰ পৰা পাৰ্ট 2-লৈ যাব পাৰে এইটো এতিয়াই কৈ দিয়া নাযায় এতিয়ালৈকে আমি ডিক্লেয়াৰ কৰা নাই আৰু যদি আহে নিশ্চয় আমি জনাম যিহেতু যতীন দাই ক'লে এতিয়া সমাপ্তি হোৱা নাই সমাপ্তি বাকী আছে বুলি ক'লে হয় সদায় ডাইলগটো দিছিলে ডাইলগটো আচলতে সমাপ্তি কেতিয়াও ঘটনা বা পৰিঘটনাৰ কেতিয়াও সমাপ্তি নঘটে সি আগলৈ ঘটিয়ে গৈ থাকে গতিকে তেনেকুৱা এটা কাৰণতে কোৱা গৈছে হয়তো হয় এটা অংশ আহিব পাৰে বুলি আপোনালোকে আশা কৰিব পাৰে আপোনালোকৰ মৰমখিনি আৰু বঢ়াই যাওক তেতিয়া আমি আৰু পুনৰ সেই যতীনদাৰ ঘটনাটো হয়তো দেখিবলৈ পাব যিহেতু দুখনকৈ চিনেমাৰ মাজতো কিন্তু অসমীয়া চিনেমাৰ হাউচফুল হৈ আছে মই বৰ্তমান হয় ভিতৰৰ পৰিৱেশ যদি চাই হয় 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 সেইটোতো আচলতে বহুত ডাঙৰ কথা আমাক কৰা ৰাইজে যিখিনি ছাপোৰ্ট সেইটো বহুত ডাঙৰ কথা আৰু হিন্দী চিনেমা এখনৰ পাছত আনখন আহি আছে সকলো ইমান চিনেমা মাজত আমাৰ চুপা চুপি এতিয়াও মানে সমাদৰ লাভ কৰি আছে এতিয়াও হাউচফুল হৈ আছে এতিয়াও আমি স্ক্ৰীণ আমাৰ কমি যোৱা নাই আমি এতিয়াও এই ধৰণে আমি সমাদৰ পাইছোঁ তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত যথেষ্ট কৃতজ্ঞ